মাকে প্ৰথমবাৰলৈ ভোগালী মেলা এখনত অংশগ্ৰহণ কৰিছে আৰু পুতেক নহাকৈ থাকিলে হ'ব নেকি? আজি গোটেইজনী মই সাজি কাচি আহিছো যে গুলুগুলিয়ে চিনিয়ে পোৱা নাই। লাৰি লাৰি চাইছে মাকক, ভাবিছে এই পাগলীজনীৰ আজি কি বা হ'ল। ভোগালী বিহুৰ বতৰ, ঠায়ে ঠায়ে প্ৰস্তুতি, আমিও পিছ পৰি থকা নাই দেই। অভিলাষা NGOৰ উদ্যোগত আয়োজিত হোৱা এই ভোগালী মেলাখনৰ আজি উদ্বোধনী অনুষ্ঠানৰ কিছুমান মুহূৰ্ত। অভিলাষা NGOৰ এই ৪ৰ্থতম ভোগালী মেলাখনৰ মুকলি অনুষ্ঠানত নিমন্ত্ৰণটো ৰক্ষা কৰি সাজি কাচি আহোঁতে মোৰ পলমে হ'ল। আহি পোৱাৰ পাছতে এই খুব ধুনীয়া মঞ্চখন, আৰু এয়া মঞ্চখনত মোৰ সৈতে আছে জনপ্ৰিয় অভিনেত্ৰী আমাৰ বহুতৰে মৰমৰ অমৃতা গগৈ বাইদেউ। তেওঁ ইতিমধ্যে ফিতাটো কাট কৰিলেই। ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ লীনা আৰু লগতে অন্যান্য দুগৰাকী অতিথি। কিছু ভাল লগা মুহূৰ্ত। মই আহি পাওঁতে অমৃতা বাইদেউৰ যাবৰে সময় হ'ল। মোৰ পলম হ'ল যে অহাত। মঞ্চখনত খুব ধুনীয়াকৈ আসনখন গ্ৰহণ কৰিলোঁ। তাৰ পাছতে সম্বৰ্ধনা অনুষ্ঠান এটি হ'ল আৰু মঞ্চত বহি থকা সকলোৰে বক্তব্য অনুষ্ঠান কিছুমান ৰাখিছিলে। ময়ো আৰু অকণমান বক্তব্য আগবঢ়ালো আৰু মোৰতো আৰু এই কাম আছিলে আগতে, এতিয়া আৰু মাইকৰ প্ৰতি অকণমান ফিয়াৰ নাই বা ষ্টেজ ফিয়াৰো নাই মোৰ। চ' এইখিনিত মই বেছি কমফৰ্টেবল হৈ যাওঁ যেতিয়া মাইকটো ধৰোঁ। নাজানো ক'ৰ পৰা মোৰ কি জাগি আহে, ভিতৰৰ পৰা মানে অন্তৰ আত্মাবিলাক মানে জাগি আহে মোৰ মাইকটো পোৱাৰ পাছত। আৰু এয়া মঞ্চতে বাইদেউ মোৰ ভিউৱাৰ্ছ মানে বিহাৰী আৰু আমাৰ ভিডিঅ' চাই, আৰু এয়া মোৰ কাষত বহি আছে লীনা, বহুতে চিনিয়ে পায়, তাইও ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে হয়। ভাল ভিডিঅ' বনাই, তেওঁ ৰিলচ বনাই, ভাল লাগে চাই। এনেকৈ আৰু ধুনীয়াকৈ বহি আছো আৰু সকলোৰে বক্তব্যখিনি শুনি আছো। লাষ্টত আহিলে মোৰ পাল, ময়ো এনেকৈ কিবা কিবি ক'লো আৰু আজি যিটো অনুষ্ঠানটোৰ বিষয়ে। মোৰ ষ্টলৰ প্ৰমোশ্যনটো কৰিব লাগিব নেকি? চবৰ কৰিম পাছত বাৰু, এতিয়া মোৰটো কৰিম। মোৰ ষ্টলত বেলেগ অসমৰ একো প্ৰডাক্ট নাথাকে। অসমৰ এটাই বস্তু থাকিব, যিটো হৈছে অসমৰ পিয়ৰ মৌ। সেই মৌটো বাইহাটা চাৰিআলিৰ পৰা আহিব। অলৰেডি মই বহুতকেইটা লৈ আহিছোঁৱে বাৰু চেম্পল। আৰু ঘিউ পাব আপোনালোকে, ৰাজস্থানৰ যিটো গৰুৰ ঘিউটো একদম পিয়ৰ দেশী গাইৰ ঘিউটো পাব। আৰু লগতে এতিয়া আমাৰ ৰাজস্থানত মানে তিলৰ ছিজন, এতিয়া তিলৰ ছিজন যিহেতুকে তাত মানে ঢেৰ তিল হয়। চ' তাতে মানে একদম তিলটো পেৰি মেলি ইয়াত অনা হৈছে। একেবাৰে খুব ধুনীয়া প্ৰডাক্ট। আপোনালোকে যেতিয়া মই বস্তুখিনি তাত ডিছপ্লে কৰিম তেতিয়ালৈকে আপোনালোকে গমেই পাব যে গোটেই অঞ্চলটোৱে, গোটেই জেগাখিনিয়ে মানে ইমান ধুনীয়াকৈ গোন্ধাই যাব নহয়। আপোনালোকে মানে মোৰ ষ্টলত নহাকৈ থাকিবই নোৱাৰিব। ত' এনেকুৱা মানে মোৰ ঘৰৰ পৰিৱেশটো, চ' ইয়াতো মই তেনেকুৱা এটা পৰিৱেশ দিব পাম বুলি মই খুবেই আশাবাদী। বহুত বহুত ধন্যবাদ। এখন খুব ধুনীয়া মেলা, য'ত পিঠা পনাৰ পৰা আদি কৰি অসমৰ প্ৰায় সকলো থলুৱা জুতিৰ খাদ্য সম্ভাৰেৰে ভৰি পৰিছে। জুবিন দাক সেৱা অভাগ আগবঢ়ালো। জুবিন দা বিহীনে প্ৰথমটো মাঘ বিহু। আচৰিত যদিও ই সত্য। এয়া আমাৰ বিপণীখন ঠিক ঠাক কৰি লৈছো। বৰ বেছি বয় বস্তুৰ ষ্টক নাই যদিও প্ৰদৰ্শনীৰ ভাৱধাৰাৰে ধুনীয়াকৈ কৰিবলৈ চেষ্টা এটা কৰিছো। বিহাৰীটো নাই জানেই, সহায় কৰি দিয়া মানুহ এইটো যিটোৱে আৰু। অকল পিঠা পনাই নাই কিন্তু দেই, ইয়াত কিন্তু চাউল খুন্দিব পৰাকৈ এনেকুৱা ঢেঁকী এটাও আছে। আপোনালোকেও যদি চাউল খুন্দিব বিচাৰে ইয়ালৈ লৈ আহিব পাৰে। এনেকুৱা ঢেঁকীটো আজিকালি দেখিবলৈ আৰু পাবলৈয়ে টান, বিশেষকৈ চহৰত। ময়ো ভাবি থৈছো ৰ'ব অকমান লৈ আহিম বুলি, কাৰণ খুন্দুনাৰে খুন্দিব নোৱাৰি, কঁকাল বিষাই যায়। ঢেঁকীতে অকমান খুন্দি লৈ যাম। আৰু টাউনৰ ঘৰ বাৰী আমাৰ যিহে, মানুহ থাকিবই জেগা নাই, ক'ত আৰু ঢেঁকীটো বহুৱাই লৈ ফুৰিম। সেইকাৰণে আৰু এনেকুৱা মেলাসমূহে আমাক খুব ধুনীয়াকৈ কিছুমান সুবিধা দি দিয়ে, যিটো আমি ল'বলৈ জানিব লাগিব। মই ভাবি আছো আৰু ঘৰত যিখিনি চাউল আছে এইখিনি ধুনীয়াকৈ ভিজাই মেলি শুকুৱাই ইয়ালৈ লৈ আহিব লাগিব। আৰু এইখনে মোৰ ষ্টল খুব ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছো। আচলতে বেনাৰ চেনাৰ মই একো অনাই নহ'ল। মই অলৰেডি কৈছোৱে, মোৰ যিটো স্পিচ আছিলে মানে মোৰ এইটো ছাডেন ভিজিট হয়। একচুৱেলি মই জনোৱাই নাছিলো তাৰমানে মই আহিম বুলি, কাৰণ মই মিলাবই নোৱাৰো সঁচা কথা ক'বলৈ গ'লে। আৰু আজিকালি দিন ছুটি, কেতিয়া সময় পাৰ হৈ যায় ক'বই নোৱাৰো। আৰু এইখিনি কাম কৰিবলৈ বহুত হেল্পাৰৰ প্ৰয়োজন হয়। মোৰ তেনেকে কোনো নায়েই। মোৰ ঘৰত মানে সকলোৰে গভৰ্ণমেণ্ট ছাৰ্ভিচ বুলি ক'লেও ভুল নহ'ব, তাৰমানে মোৰ বাহিৰে সকলোৰে গভৰ্ণমেণ্ট ছাৰ্ভিচ দিয়ক, আৰু মই এটা বেকাৰ আৰু মানে এনেকৈয়ে কাম চাম কৰি থাকো। তাৰপাছত এইটো আমাৰ এডিজে ফাৰ্মছখনৰ বেনাৰ। এইখন বেনাৰটোতো মোৰ ঘৰৰ বাহিৰতে লগা হৈ আছে। আমাৰ ফাৰ্মখনৰ নাম হৈছে এডিজে ফাৰ্মছ। এডিজে মতলব A for বিহাৰী, D for মোৰ গুলুগুলু, আৰু J for জিনা, আপোনালোকেতো জানে আৰু। চ' এডিজে ফাৰ্মছ আমাৰ ফাৰ্মখনৰ নাম হয়। চ' এইখিনি প্ৰডাক্ট, আৰু আজি প্ৰথম দিন হিচাপে বহুত ভাল ৰেছপন্স এটা পাইছোঁ, যিহেতুকে আগতে মই অফলাইন এনেকৈ বিপণী দি পোৱা নাই। মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় এইটো। খুব ৱেল এণ্ড গুড বুলি ক'ব লাগিব, কাৰণ প্ৰডাক্ট অলমষ্ট চেলেই হৈছে। ঘি বাৰু মই দিব পৰা নাই, কাৰণ ঘিউৰ ষ্টক নাই। এইখিনি যিমানখিনি ঘিউ দেখিছে এইখিনি ঘিউ অলৰেডি অৰ্ডাৰৰে হয়। যিসকলে মোক অনলাইন অৰ্ডাৰ কৰি থৈ দিছে আপোনালোকে বেয়া নাপাব, আপোনালোকৰ অৰ্ডাৰবোৰ অকণমান দিলেই হ'ব, কাৰণ মই অলৰেডি আপোনালোকক জনাইছোৱে কথাটো কি। চ' নেক্সট ঘিখিনি আহি পাবলৈ অকণমান সময় আছে। চ' সেয়ে আৰু এইখিনি ডিছপ্লে কৰাটো খুবেই জৰুৰী, কাৰণ আজিকালি প্ৰমোশ্যন প্ৰচাৰ খুবেই জৰুৰী হৈ গৈছে। যিকোনো এটা প্ৰডাক্ট বা যিকোনো এটা বস্তু বা যিকোনো এটা অনুষ্ঠান অৰ্গেনাইজেশ্যন চলাব হ'লে আপোনালোকৰ প্ৰমোশ্যনটো বহুত বেছি জৰুৰী। ত' সেইকাৰণেহে মানে মই এই পদক্ষেপটো লৈছো। মোক এইখিনি কৰিবলৈ উৎসাহ
যোগাইছে আমাৰ অভিলাষা NGOৰ এগৰাকী সদস্য স্মৃতি বড়ি বাইদেউ তেওঁক মই অশেষ ধন্যবাদ দিছোঁ আচলতে নিমন্ত্ৰণটো তেওঁৱে মোক পাৰ্চনেলি ফোন কৰিছিলে গতিকে তেওঁক মই সদায় ধন্যবাদ দি যাম কাৰণ তেওঁ ইমান ধুনীয়াকৈ মোক এনেকৈ ইনভিটেশ্যন দিছে এজ এ গেষ্টে হওক আৰু তাৰ পাছতে এয়া আৰু মানুহ আহি আছে গৈ আছে বিক্ৰী বাৰ্তাও বাৰু কম বুলি ক'ব নোৱাৰো ঘিউ দিব পৰা নাই যদিও তিলৰ তেলটো দিছো আৰু মৌ আছে মৌ দিছো লগতে আচাৰ কিছুমান গৈ আছে আৰু ফাৰ্ষ্ট ডে হিচাপে বহুত ভাল ৰেছপন্স পাইছো আৰু ইতিমধ্যে মই এটা ভিডিঅ' পাব্লিক কৰিছো সেই ভিডিঅ'টো চাই মানে ওচৰৰ পাজৰৰ মানুহ বহুত আহিছে মানে মই নিজে ইনচিষ্ট কৰিছিলোঁ যে আহিব এবাৰ চাই যাব চ' সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক যে ইমান বিশ্বাসত আপোনালোকে এটলিষ্ট চাবলৈ আহিছে বা মাতষাৰ দিবলৈ আহিছে তাৰ কাৰণে সঁচাকৈ আমাৰ বহুত বেছি ভাল লাগে বাকী এইবিলাক বস্তু নিয়ে সেইবিলাক পাছৰ কথা এইবিলাক হৈ থাকিব কাৰণে মোৰ লগত যে কথা পাতি যায় চ' সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে বাকী আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানটোত আহিবলৈ নাপাহৰিব আমি 13 তাৰিখলৈকে আছোঁ আৰু অনুষ্ঠানটোৰ এড্ৰেছটো হৈছে লখৰা হাউকুচি বুধবৰীয়া বজাৰ তাতে অভিলাষা NGOৰ উদ্যোগত এখন ভোগালী মেলা হৈ আছে তাত লিখাই আছে আৰু এনিটাইম গান বজিয়ে থাকে আপোনালোকে সোমাই আহিব মোৰ 2 নম্বৰ ষ্টলখনে মোৰখন হয় কাইণ্ডলি মাতষাৰ দি যাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই